হয় চাওক, আপোনালোকে দেখিছে আজি হাতীডৰা মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে আজি ওলাই আহিছে, এখন ধৰ্ণা কাৰ্যসূচী লৈছে। কিয়নো আপোনালোকে দেখা পাইছে যে হাতীডৰা মহাবিদ্যালয়ৰ খুব ওচৰে এখন ৰাস্তা আছে, এই ৰাস্তাৰ একেবাৰে দুৰৱস্থা। আজি দীৰ্ঘদিন ধৰি এই ৰাস্তাখনৰ দুৰৱস্থাত এই অঞ্চলৰ ৰাইজে ভুগি আছে। লগতে আপোনালোকে দেখা পাইছে যে এই ৰাস্তাখনৰ খুব কম দূৰত 50ৰ পৰা 100 মিটাৰ দূৰত্বত আমাৰ ব্লক অফিচ আছে, লগতে পঞ্চায়ত অফিচ আছে, আৰু লগতে আমাৰ এইখনৰ যিখিনি আমাৰ হাতীডৰা বজাৰ, এই বজাৰত দৈনন্দিন মিনিমাম 4,000 পৰা 5,000 মানুহ এই ৰাস্তা দি যোৱা অহা কৰিব লগা হয়। আমি দেখা পাইছোঁ যে বিভিন্ন সময়ত আমি ব্লক ডেভেলপমেণ্ট অফিচাৰকো আমি অৱগত কৰাইছিলোঁ, আৰু দেখা পাইছোঁ যে এই ৰাস্তাখিনিৰ মেৰামতি কৰি দিয়াৰ কাৰণে কোনো ধৰণৰ কাণসাৰ দিয়া নাই। তো আজি ছাত্ৰ ছাত্ৰীৰ লগতে আমি অঞ্চলবাসী ৰাইজে ওলাই আহিছোঁ আৰু আমি প্ৰতিবাদ কৰিছোঁ, আমি যাতে এই ৰাস্তাখিনি যাতে অতি কম সময়ৰ ভিতৰত এই ৰাস্তাখনৰ মেৰামতি কৰি দিয়ে, এইখিনি আমি অসম চৰকাৰক আহ্বান জনাইছোঁ। আৰু ধুবুৰী জিলা আয়ুক্ত মহোদয়ক মই অনুৰোধ জনাইছোঁ যাতে আপুনি কমচে কম অতি কম সময়ৰ ভিতৰত যাতে কমচে কম ৰিপেয়াৰিঙৰ ব্যৱস্থা কৰি দিয়ে, এইখিনি অনুৰোধ থাকিল। যদি ছাত্র দাবি যদি পূরণ না করে মানে যদি ছাত্র ছাত্রীর এই আহ্বান বা এই অনুরোধ যদি বিভাগীয় মন্ত্রী ডাঙরিয়া বা আমার ধুবুৰী জিলা আয়ুক্ত মহোদয়ে যদি কোনো ধরনের গুরুত্ব নিদিয়ে, তেনেহলে আমি 1 সপ্তাহ 10 দিনের ভিতৰত আমি পথ অৱৰোধ কৰিবলৈ বাধ্য হম। এইখিনি আমাক ছাত্ৰ ছাত্ৰীয়ে আমাক সহযোগ কৰিছে, আমি লগতে অঞ্চলবাসী ৰাইজ আমিও স্বতঃস্ফূৰ্তভাৱে আমি ছাত্ৰ ছাত্ৰীসকলক সহায় কৰিম।